নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল বহুত দেৰিকৈ আহিছো আজি আপোনালোকৰ ওচৰলৈ গাটো ভাল নহয় মানে মই 19 তাৰিখৰ দিনা যেতিয়া জুবিন ক্ষেত্ৰ গৈছিলো কৈছো আৰু কেতিয়াৰ পৰা বেয়া জুবিন ক্ষেত্ৰ গৈছিলো তাত মানে মই 2 ঘণ্টা মান উখ চেন্ডেল পিনি খুজ কাঢ়ি ফুৰিছিলো আৰু তাৰ পাছৰ পৰা মোৰ একদম আঠুটো তলৰ সেইখিনি জায়গাৰ পৰা এনেকুৱা গাটো বিষ আৰু পেটটো ফুলি আছিল তাত খাইছিলো মানে কি আপোনালোকক দেখাইছিলোৱে আলু পৰঠা এটা খাইছিলো তাৰ পাছৰ পৰা মোৰ একদম গা ইমানে অশান্তি আজি অকনমান ভাল পাইছো আৰু সেই কাৰণে ভাবিছো আপোনালোকৰ মাজলে ডাঙৰ খবৰ এটা দিব লগা আছে সেই কাৰণে দিম আৰু এতিয়া গা পা ধুই একদম ধূপ বন্তি লগাই আজৰি হলো এতিয়া আমাৰ ডিকু দেখাও আহিছে তাৰ গাটো বেয়া মোৰ গাটো বেয়া এতিয়া আজি কি কৰিলো গাটো ভাল লগক বুলিয়ে আপোনালোকক দেখাও গুটেই ফুলবিলাকতে পানী দিলো আজি এয়া চোতালখন তিতি আছে দেখা পাইছেনে সবতে পানী দি একদম ধুনীয়া সতেজ কৰি পেলাইছো বতাহ মাৰি আছে আৰু এইয়া ওপৰত কেটেমান কমলা টেঙা আছে আমাৰ দেখা পাইছেনে বাৰু কমলাগিটা মই কাকু দেখাক কৈছো দেখা বোলো পাৰচোন সেটা জিমত গৈছে আহি পেলাই পাৰিবহি আৰু সেই ভাল যেটো খবৰ আপোনালোকক দিব লগা আছে দেহা হা যেটো খবৰ আপোনালোকক দিবলৈ ওলাইছো সঁচাকে একদম আচৰিত আৰু আজি হৈছে শুক্ৰবাৰ শনিবাৰে মই গৈ আছো হাফলঙলে আৰু হিনা যাম বুলি ভাবিছিলো কিন্তু বিশেষ অসুবিধা হোৱাৰ কাৰণে যাব নোৱাৰিলো সেই কাৰণে কাইলে দিনটো লৈছো কাইলে আমাৰ মানে 4th Saturday পৰিছে 4th Saturday পৰাৰ কাৰণে কাইলৈ যাম কাৰণ কি হয় আমাৰ ঘৰখন যত আছে কাহে মানে বহুত চুৰ হয় সেইকাৰণে সিসি কেমেৰা যিমানে লগা নাথাকো সিসি কেমেৰা সব ফালে লগাই থৈছো তথাপিতো মানে কি হয় ঘৰত মানুহ এটা থাকিব লাগেই মানে সেইকাৰণে এতিয়া কাইলৈ তেওঁ থাকিব 4th Saturday ঘৰত থাকিব সেইকাৰণে মই কাইলৈ যাম হাফলং এতিয়া একদম ঘৰ দুৱাৰ এইবিলাক আজি সব মকৰা জাল সাফা কৰিছো মানে এই দুদিন মই কৰিব পৰা নাছিলো গা যেহেতুকে অশান্তি এতিয়া একদম কৰি মেলি মোৰ শয়ন কক্ষলে বলক আজিৰ পৰা একদম কি আৰু বইল ঘৰত একদম পুৰা কাৰা শাসন আৰু মোৰ যে মাংসটো টোটালি বন্ধ আমাৰ বহুত মাছ মাংস মানে মাছটো বাৰু কম খোৱা যায় কিন্তু মাংসটো বহুত সেইকাৰণে মাংস খোৱা একদম বন্ধ কৰি দিছো খালেও মানে বইল কৰিহে অকনমান খাম লোকেল মুৰ্গীটো তাৰ পাছত মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল এতিয়া আপোনালোকক জনাবলৈ ওলাইছো হাফলং জেলত অঘটন মানে সৰু সুৰা অঘটন নহয় বহুত ডাঙৰকৈ অঘটন হৈছে আমাৰ জুবিন কাণ্ডত জড়িত জুবিনৰ হত্যাৰ কাণ্ডৰ লগত জড়িত মূল অভিযুক্ত শেখৰ জ্যোতি আৰু সেই শেখৰ জ্যোতিক ইতিমধ্যে এনেকুৱাকে আক্ৰমণ কৰিছে এটা চকু বাহিৰলৈ ওলাই আহিছে আৰু সেই বাহিৰলৈ ওলাই অহা চকুটোৰ বাদে ইটো চকু কি হৈছে ফুটিছে গতিকে তেওঁ ইতিমধ্যে মেডিকেলত এডমিট হৈছে আৰু কোনে কৰিছে ইমানখিনি তাত সিকিউৰিটি থকাৰ পাছত সেই ঘটনাটো কোনে কৰিলে হসাকে আৰু সেইখন জেলতে আছে কোন আছে অমৃতপ্ৰভা মহন্ত আৰু বৰ্তমান অমৃতপ্ৰভা মহন্তৰ 5 মহীয়া পঞ্চমিতৰ যা যোগাৰ চলি আছে আপোনালোকে দেখা পাইছে অকনমান বাৰু আপোনালোকক মই দি দিম তেওঁ ফটো আপলোড কৰিছে কোনে কেনেকৈ উঠাইছে নাজানো বাৰু কিন্তু মই আপোনালোকৰ মাজলৈ দিম আৰু সেই অমৃতপ্ৰভা মহন্ত তেওঁ এতিয়া যেটো মানে সন্তান পেটত লৈ আছে বহুতৰে বহুত মন্তব্য বহুতৰে বহুত কথা তাৰ ভিতৰতে আকৌ এটা আৰু এটা কথা আপোনালোকক মই খবৰ জনাবলৈ ওলাইছো অমৃতপ্ৰভা মহন্তক বেলেগে পঞ্চমিত নুখুৱাই কোনে খুৱাব শ্যাম কানু মহন্তৰ পত্নীয়ে খুৱাব পঞ্চমিত সাকচোন কেনেকুৱা ধৰণৰ কথা আৰু বহুতে কৈছে শ্যাম কানু মহন্তৰে হয় পেটত থকা সন্তানটো কিছুৱে কৈছে সিদ্ধাৰ্থৰ হয় কিছুৱে কৈছে শেখৰৰ হয় হেতু নেজানো আকৌ বিৰোধী পাৰ্টিয়ে বাৰু বেলেগে কয় মানে আমাৰ কি বুলি কম আৰু সেই লেখিকা গৰাকীটো আৰু মন্তব্যটো বেলেগ ধৰণৰ ফালেহে নিছে বেলেগৰ ফালৰ বুলি কয় গতিকে সেইখিনি বাৰু ইয়াত নকও কিন্তু আপোনালোকে চাই থাকিব তেওঁ লিখনি চাব আৰু লগতে এই যে বা বাতৰি বিলাক ওলাইছে আসলতে আমি এয়া বাতৰিত পাইছো দেই আৰু বহুতে কি কৰে বাতৰি আমি ভাবো বাতৰিত ওলাইছে যেতিয়া সঁচা কথা গতিকে আমি সঁচা বুলিয়ে মানি পেলাই কথাবিলাক আমি কওঁ আমি প্ৰথম বাতৰিটো চাওঁ কাৰণ বাতৰিটো আমি যেতিয়া ভিডিঅ' এটা ইউটিউবত দিওঁ তেতিয়া কয় যে আমি বাতৰিতে চালো যা তই নকলেও হ'ব গতিকে যি সকলে বাতৰিত চাইছে তেওঁলোকক কৈছো সেই বাতৰিটো চাইহে আমি এই ভিডিঅ'টো বনাইছো আৰু এতিয়া কথাটো হৈছে শেখৰ জ্যোতি যে ইমানকে অপকাৰ মানে কেনেকে চকু ফুটালে কোনে ফুটাইছে আপোনালোকক এতিয়া মই ক'বলৈ ওলাইছো আমাৰ যে জুবিন গাৰ্গে আমাৰ ভগৱানে যে যেটো ভৌগোলিক
মানে বগলী যেতিয়া আঘাতপ্ৰাপ্ত হৈছিলে সেই বগলীটোক তেওঁ মানে প্ৰতিপালন কৰি বহুত সুন্দৰকৈ চিকিৎসা কৰি মানে সুস্থ কৰি তুলিছিলে আৰু সেই বগলীটো আছিলে উদাসিনী গাৰ্গ বুলি নাম দিছিলে আৰু সেই উদাসিনী গাৰ্গে গৈ পেলাই আমাৰ হাফলং জেলত মানুহে কৰিব নোৱাৰা কাম বগলীটোৱে কৰিলে গতিকে আপোনালোকে ভাবকচোন এনেকুৱা যদি সঁচাকে হোৱা হেতেন কিমান ভাল হলহেতেন এটো আসলতে কাল্পনিক বুলি পিছতহে কোৱা শুনিছো কিন্তু আৰু এই বাতৰিটো পাইছিলো আপোনালোকক আকৌ কৈছো এই বাতৰিটো পাইছিলো প্ৰতিদিন লাইভত গতিকে আপোনালোকে চালে সকলোখিনি গম পাব পাছত আকৌ ক'ব নহয় আপুনি কোড পাইছিলে সেই কাৰণে মই নামটো ক্লিয়াৰকে দিছো প্ৰতিদিন লাইভ আপোনালোক তাতে মই এই বাতৰিটো পালো প্ৰথম পাই পেলাই একদম সঁচাকে একদম বুকুখন কপি গৈছিলে যে সঁচাকে এটো হৈছে নেকি তাৰ পিছত যেতিয়া কৈছে এনেকুৱাহে কথা গতিকে বাৰু যিয়ে নহওক কিন্তু সকলোৰে মনত এটাই ক্ষোভ আৰু পদুলি মুখ পালেহি ডিসেম্বৰ মাহটো হয়নে আজি 21 তাৰিখ গতিকে আমি ভাবিছো ডিসেম্বৰৰ মাহটোতে আমি ন্যায় পাম বুলি আশা কৰিছো জুবিনে ন্যায় পাবই লাগিব আমি হেতুকে অপেক্ষা কৰি আছো চিঞৰি আছো আজি 2 মাহ 3 মাহকে 3 মাহতে সোমাবই আমি হেতুতে চিঞৰিয়া আছো ন্যায় পাব লাগিব গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল ভুল নুবুজিব আমি সেই বাতৰিটো পাই পেলাই সেই ভিডিওটো বনাইছো তেনেকৈ যদি সঁচাকে হয় বহুত ভাল আছিল আৰু মই যে কৈছো আপোনালোকৰ হাফলঙলৈ যাম বুলি আৰু হাফলঙলৈ যেহেতুকে যোৱা কথাই আছে মই ভাবিছো আপোনালোককো হাফলঙৰ জেলখন দেখাম আৰু এই যে অমৃতপ্ৰভা মহন্তৰ পেটত যেটো সন্তান আছে হেতু এক ভগৱান জানে দেউতাক কেজন হেতু ভগৱান জানে কিন্তু কংসৰ কাৰাগাৰতহে জন্ম হ'ব এতিয়া সন্তানটো নে ন্যায় বাহিৰতো ওলাই নাহে এতিয়া আকৌ যেটো শুনিলো তেওঁ জেলৰ ভিতৰতে প্ৰসৱ দিব বোলে জেলৰ ভিতৰতে সন্তান জন্ম দিব আৰু পঞ্চমিতৰ যা যোগাৰ কৰিছে আমাৰ শ্যামকানু মহন্তৰ পত্নীয়ে বুলি কোৱা শুনিলো আৰু দুগৰাকীমান বাইদেউ কৈছে যে আমিয়ে যাম পঞ্চমিত খুৱাবলৈ গতিকে আপোনালোকে বাতৰিসমূহ চাই থাকিব লগতে আমাৰো বাতৰি চাই আমি যিবিলাক ভিডিও দিও যি সকলে বাতৰি নাছে আপোনালোকে আমাৰ ভিডিও বিলাক চাব তেতিয়া গম পাই থাকিব একদম A to Z আপডেট দি থাকিম গতিকে আকৌ এখাৰ কথা কৈছো আৰজিলে ফল ভুঞ্জিবলৈ পায় গতিকে মানুহে ইমান তললৈ নামিব নালাগে মানুহে এটা মিছা কথা ঢাকিবলৈ গৈ পেলাই 100টা মিছা কথা ক'ব লাগে হয়নে মানে এটা সঁচা কথা ঢাকিবলৈ গৈ 100টা মিছা কথা ক'ব লাগে যে আজি এটো কাম কৰিছো নহয় কৰিছো আজি অমৃতপ্ৰভা মহন্ত সঁচাকে বেয়া লাগে তেওঁ যেতিয়া গোটেই ঘটনাখিনি তেওঁ চকুৰ আগত হৈছিল কাৰণ সেই ইয়াত পাৰ্টিটো তেওঁ আছিল আৰু ঘটনাটো ইয়াত পাৰ্টিতেও হৈছে গতিকে তেওঁ যেতিয়া গোটেইখিনি কথা যদি A to Z আহি কৈ দিলেহি হেতেন যিমানে ভয় ভাবুকে নিদিয়ক কিয় আজি তেওঁ এই অৱস্থাটো কেতিয়াও হ'ব লগা নহয় আৰু যেহেতুকে তেওঁ মাতৃ হ'বলৈ ওলাইছে হেতুত বাৰু বেয়াকে নকওঁ আৰু আমিও যেহেতুকে এগৰাকী মাতৃ গতিকে সন্তানটো ভালে কুশলে হওক তাকেহে কামনা কৰিছো বাকি শেখৰ জ্যোতি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা চন্দীবন গাৰ্গ আৰু দেহৰক্ষী দুজন কেতিয়াও কিন্তু ৰেহাই দিব নালাগে আৰু এটা এখিনতে কথা কওঁ সেই দেহৰক্ষী বৰুৱানে কি বুলি কয় সেইজনৰ বোলে গুৱাহাটীত বহুতো প্ৰপাৰ্টি ক'ৰ পৰা ললে বাৰু সেইখিনিও আপোনালোকে সেই ভিডিওটো চালেহে গম পাব গতিকে সকলোখিনি মানে কাল্পনিক হলেও ঘটনাখিনি A to Z একদম সঁচা কথাই কৈছে গতিকে সেইকাৰণে মইও এনেকে বনালো ভিডিওটো বাকি প্ৰিয় বন্ধু বান্ধৱী সকল লগ পাই আছো আপোনালোকক সুন্দৰকে নতুন ভিডিও এটাৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছো গতিকে এতিয়া ৰাখিছো গাটো ভাল পাইছো কাৰণে ভিডিওটো একদম চিঞৰি কৈছো আৰু মোৰ চুলি কিডাল চাও ধুই কৰি আহিছো এতিয়া ইমানেই খৰিছে কি কৰিলে ভাল হ'ব আপোনালোকে ক'বচোন দে তাৰ পাছৰ ভিডিওটোত আপোনালোকক আৰু এটা বস্তু দেখাম গতিকে এতিয়া বেছি দীঘলীয়া নকৰো ভিডিওটো লগ পাম আপোনালোকক নতুন এটা ভিডিওৰ সৈতে এতিয়া বাই বাই